হয়, আমি অসম চৰকাৰলৈ যেনেকৈ অসম নগালেণ্ড সীমা সমস্যা স্থায়ী সমাধান বিচাৰিছো, লগতে নগাসকলে যি নেকি আমাৰ অসমৰ গাঁৱৰ লোকসকলৰ পৰা তেওঁলোকে এগ্ৰিকালচাৰ টেক্স বিচাৰে, তেওঁলোকে মাটিৰ টেক্স বিচাৰে বা তেওঁলোকে ইনকাম টেক্স বিচাৰে, সেইখিনি বন্ধ কৰাৰ ব্যৱস্থা বিচাৰিছো। আৰু যি নগাৰ আগ্ৰাসন নীতি, মাটি আগ্ৰাসন কৰিব বিচাৰিছে, এই আগ্ৰাসন বন্ধ কৰিবৰ কাৰণে বিচাৰিছো। আৰু লগতে আমাৰ CRPF যি নেকি নিউট্ৰেল ফৰ্চ, তেওঁলোকে নগাৰ লগত মিতিৰালি কৰি আমাৰ অসমীয়া লোকসকলক অপদস্থ কৰে, তেওঁলোকে মানে হাৰাশাস্তি কৰে। এইখিনি বন্ধ কৰিবৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ আমি আজি আগবাঢ়ি আহিছো। সীমান্ত তত্ত্বাধীশ হিচাপে মই নগাৰ তৰফৰ পৰা আমাৰ 4খন অসমীয়া বসবাস কৰা গাঁৱত ছাৰ্ভে কৰা আমি খবৰ পাইছিলোঁ, আৰু খবৰ পোৱাৰ অতি শীঘ্ৰেই আমি নগালেণ্ডৰ প্ৰশাসনৰ লগত যোগাযোগ স্থাপন কৰি অসমীয়া বসবাস কৰা অঞ্চলত যাতে এনেধৰণৰ চেঞ্চাছ সংক্ৰান্তীয় ছাৰ্ভেসমূহ নকৰিবৰ বাবে আমি অনুৰোধ জনাইছিলোঁ, আৰু তেওঁলোকে সেই অনুৰোধৰ প্ৰতি সন্মান জনাই তেওঁলোকে সেই ছাৰ্ভে বন্ধ কৰিছে ইতিমধ্যে। আৰু আজি 4টা সমজিলা প্ৰশাসনৰ বিভিন্ন সংগঠনৰ জৰিয়তে যি বিক্ষোভ কাৰ্যসূচীৰ দ্বাৰা আমাক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। স্মাৰক পত্ৰখনত তেওঁলোকে বিভিন্ন ইছ্যু লৈ পেলাই তেওঁলোকে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। আমি এই সংক্ৰান্তত আজি স্মাৰক পত্ৰখন আজিয়ে তেখেতলৈ প্ৰেৰণ কৰিম, আৰু যিসমূহ সমজিলা প্ৰশাসনৰ দ্বাৰা কৰণীয় আছে সেইসমূহ কৰা হ'ব, আৰু যিসমূহ উচ্চস্তৰীয় পৰ্যায়ৰ পৰা আমালৈ আদেশ আহিব সেইসমূহ অনতিপলমে আমি কাৰ্যকৰী কৰিম। আৰু সীমান্ত অঞ্চলত আইন শৃংখলাৰ জনিত কাৰণ কোনো ধৰণতে যাতে আইন শৃংখলা কেতিয়াও নাভাঙে তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু চলাই যাম। আৰু আইন শৃংখলা সদায় অটুট থাকিব সীমান্ত অঞ্চলত, আৰু আইন শৃংখলা হানি হোৱাৰ কাম আমি কেতিয়াও হ'বলৈ নিদিওঁ। দেখা গৈছে স্যাৰ, অসম নগালেণ্ড সীমান্তত নগাই বিভিন্ন ধৰণৰ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কৰিছে। তাৰ বিপৰীতে কিন্তু অসমৰ 14টাকৈ চাব চেণ্টাৰ নিৰ্মাণ কৰা হৈছিলে। আজিৰ তাৰিখলৈকে সেইখিনি অপেনিং কৰিব পৰা নগ'ল বা কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ কৰিব পৰা নগ'ল। বিষয়টো কিবা আগবাঢ়িছে? যিসমূহ অবৈধ কনষ্ট্ৰাকশ্যনৰ কথা আপুনি উল্লেখ কৰিছে সেইসমূহৰ বিষয়ে ইতিমধ্যে নগালেণ্ডৰ প্ৰশাসনক আমি চিঠিৰ জৰিয়তে জনাইছোঁ, আৰু এই সম্পৰ্কে আমি বৰ্ডাৰ মেজিষ্ট্ৰেট লেভেল মিটিঙো অনুষ্ঠিত কৰিছোঁ। আৰু সেই অনুষ্ঠানত আমি তেওঁলোকৰ তেনেধৰণৰ কনষ্ট্ৰাকশ্যনসমূহৰ বিৰুদ্ধে অবজেকশ্যন দাঙি ধৰিছোঁ, আৰু তেওঁলোকেও তেওঁলোকৰ প্ৰশাসনলৈ আৰু চৰকাৰলৈ সেই কথাটো লৈ গৈছে। আৰু এইসমূহ পৰৱৰ্তী পৰ্যায়ত আমাৰ উচ্চস্তৰীয় পৰ্যায়ৰ পৰা যি আদেশ দিব সেই আমি আদেশ পালন কৰিম। এই সন্দৰ্ভত মই ক'বলৈ বিচাৰিম, মই যেতিয়া সমজিলা প্ৰশাসনত ফেব্ৰুৱাৰী মাহত সীমান্ত দণ্ডাধীশ হিচাপে যোগদান কৰিছিলোঁ, তাৰ পিছতে আমাৰ সীমান্ত অঞ্চলৰ উৰিয়ামঘাটবাসীয়ে হওক বা বিভিন্ন দল সংগঠনেই হওক, তেওঁলোকে গম পায় যে সেই এটা আমাৰ সীমান্তৰ দণ্ডাধীশৰ কাৰ্যালয় আছে। সেই কাৰ্যালয়টো আমি পৰিত্যক্ত অৱস্থাত আছিল। সেই কাৰ্যালয়টো খুলিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ, আৰু সেই তাত যথেষ্ট হাবি হৈছিলে। সেই হাবিখিনি কাটি আমি কাৰ্যালয়টো কেনেকৈ নতুনকৈ আৰম্ভ কৰিব পাৰি আৰু তেনেধৰণে আমি চেষ্টা কৰি আছোঁ। তাত আমি 2-3খন মিটিঙো কৰিছোঁ, আৰু আমি জনসাধাৰণক লগো কৰোঁ। কিন্তু আপোনালোকে গম পাব যে সেই যদি আপোনালোকে কাৰ্যালয়টো পৰিদৰ্শন কৰিছে তেতিয়াহ'লে দেখিব যে কাৰ্যালয়টো অতি জৰাজীৰ্ণ অৱস্থা। সেইবাবে সন্মানীয় মন্ত্ৰী মহোদয়, সন্মানীয় বিধায়ক মহোদয়কো আমি অনুৰোধ জনাইছোঁ সেই কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰি পেলাই যাতে এটা বহিব পৰা ব্যৱস্থা কৰি দিব পাৰে, তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। মন্ত্ৰী মহোদয়েও কৈছে, বিধায়ক মহোদয়ে আমাক আশ্বস্ত কৰিছে যে তেওঁলোকে সেই কাৰ্যালয়টি পুনৰ মেৰামতি কৰি দিব, আৰু আমিও চেষ্টা ৰাখিছোঁ সেই কাৰ্যালয়টো কেনেকৈ ৰাইজৰ বাবে আমি খুলি ৰাখিব পাৰোঁ। আৰু আপোনালোকে দেখিব যে মই সেই কাৰ্যালয়টো খুলি পেলাই নিতৌ অলপ সময় হ'লেও বহিবৰ বাবে চেষ্টা কৰোঁ। আৰু কাৰ্যালয়টো এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে, সেইটো অতি শীঘ্ৰেই আমি মেৰামতি কৰি তাত আমি আমাৰ যিসমূহ কৰণীয় কাম কাজ সেইসমূহ আমি আৰম্ভ কৰিম। আমাৰ সীমান্তৰ 4খন গাঁৱত নগাই চেঞ্চাছ কৰিছিল বুলি আমি খবৰ পাইছোঁ, আৰু সৰজমিন তদন্ত কৰি দেখা গ'ল যে আপোনাৰ 1 নং চেতিয়া গাঁও, 2 নং শান্তিপুৰ, 18 নং আদিবাসী মাজগাঁও, আৰু 3 নং আদিবাসী শান্তিপুৰত তেওঁলোকে জৰীপ চলাইছিলে। আৰু যিসমূহ অসমীয়া ঘৰত কৰিছিলে 42, 41, 25 আৰু 39 ঘৰৰ মানুহৰ তেওঁলোকে ইতিমধ্যে জৰীপ কাৰ্য চলাবলৈ বিচাৰিছিল, কিন্তু আমি হস্তক্ষেপ কৰাত সেই জৰীপ কাৰ্য বৰ্তমান বন্ধ হৈ গ'ল। তেওঁলোকে আৰু নকৰাৰ কিবা প্ৰতিশ্ৰুতি দিছে? আমি তেওঁলোকক ফোনযোগেও যোগাযোগ কৰিছোঁ, আমি চিঠিও দিছোঁ, আৰু তেওঁলোকে আমাৰ ৰিকুৱেষ্টৰ প্ৰতি সন্মান জনাই তেওঁলোকে অলৰেডি চেঞ্চাছৰ সেই ছাৰ্ভে বন্ধ কৰি ৰাখিছে। হয়, ইতিমধ্যে আমি
ধনশিৰি মহকুমাৰ 4টা সংগঠন একত্ৰিতভাৱে আজি সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। ইয়াৰ পৰা আচলতে ইতিমধ্যে আপোনালোকে জানে যে আমাৰ সীমান্তৱৰ্তী অঞ্চলত ABCয়ে 3টা ছেক্টৰত বসবাস কৰা অসমীয়া লোকসকলে তেখেতসকলৰ জীৱনৰ প্ৰতি যি ভাবুকি আহি থাকে প্ৰত্যেকটো মুহূৰ্ততে নগা লোকসকলে আহি আগ্ৰাসী ৰূপ লোৱা আমি দেখিবলৈ পাই আহিছোঁ। আজি কিছুদিনৰ আগতে সীমান্তৱৰ্তী 20 ছেক্টৰৰ যি আমাৰ শান্তিপুৰ 2 নম্বৰ শান্তিপুৰ আৰু 3 নম্বৰ শান্তিপুৰ গাঁও আছে তাত গৈ পিনি নগা লোকসকলে আচলতে জৰীপ কৰা আমি দেখিবলৈ পালোঁ, চেঞ্চাছ আৰম্ভ কৰা দেখিবলৈ পালোঁ। তাত আচলতে যেতিয়া নগা লোকসকলে আহি চেঞ্চাছ আৰম্ভ কৰিছিল তাৰ আমাৰ যিসমূহ সহজ সৰল অসমীয়া লোকসকল আছে তেখেতসকলক আছে কিছুমান প্ৰলোভন দিছে যে আমি দমকল বহাই দিম, নগা লোক চৰকাৰৰ তৰফৰ পৰা দমকল বহাই দিব, তেনেধৰণৰ কিছুমান আঁচনি প্ৰলোভন দিছে আৰু তাৰপিছত তেখেতে চেঞ্চাছ আৰম্ভ কৰিছে আৰু অসমীয়া লোকসকলৰ আধাৰ কাৰ্ড পান কাৰ্ড আছে তেখেতসকলে ফটো মাৰি লৈ গৈছে। তাৰপিছত সেই বিষয়টো যেতিয়া অৱগত হ'ল সৰুপথাৰ সমজিলা প্ৰশাসন বা গোলাঘাট জিলা প্ৰশাসনে তাত উপস্থিত হ'ব লাগিছিল, কিন্তু তাত উপস্থিত আমি দেখিবলৈ নাপালোঁ। তাৰপিছত আমি সৰুপথাৰ সমজিলাক এইবাৰ দল সংগঠন কৰি তাত উপস্থিত হ'লো আৰু তেতিয়া আমাৰ অসমীয়া লোকসকলৰ মৰ্মবেদনা আমি বুজি পাই আচলতে নিজৰ আচলতে ক্ষোভত আমি ক্ষোভিত হৈ পৰিছোঁ। কিয়নো অসমীয়া লোকসকলৰ বাৰে প্ৰতি অত্যাচাৰ কৰিব সেয়া লাগে 2014 চনৰ নগা লোকসকলে আহি ঘৰ জ্বলা দিয়া কাৰ্যসূচী হওক বা আজি কিছুদিনত অসম চৰকাৰে যি উচ্ছেদ আৰম্ভ কৰিছিল, উচ্ছেদৰ পাছত নাহৰ উদ্যান গঢ়িবলৈ চেষ্টা কৰিছিল, সেয়াও নগা লোকসকলে বাধা প্ৰদান কৰিল। কিমান পৰ্যায়ত নগা লোকসকলে আচলতে অত্যাচাৰ কৰিলে সৰুপথাৰ সমজিলা প্ৰশাসনে মাত মাতিব বা গোলাঘাট জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ বিৰুদ্ধে আচলতে আজি আমি কেইবাটাও দল সংগঠনে একত্ৰিত হৈ আজি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু ইয়াৰ পৰা আচলতে আমি সীমান্ত দণ্ডাধীশগৰাকী কিছুমান প্ৰশ্ন উত্থাপন কৰিছোঁ যে কেতিয়া তেখেতসকলক সমাধান কৰি দিব, কেতিয়া সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলক আশ্বস্ত কৰিব। আজি টেক্সে হওক বা ইতিমধ্যে আপোনালোকে তাত যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তেতিয়া তাৰ বসবাস কৰা লোকসকলে কৈছিল যে আমাৰ পৰা হাঁহ কুকুৰা ছাগলী ধৰি লৈ যায়, আমাৰ বছৰি তেখেতসকলক কৰ দিবলগীয়া হয়। আৰু কিমান দুৰ্ভাগ্যজনক কথা, অসমৰ ভূমিত অসমীয়া লোকসকলে খেতি কৰে, অসমীয়া মানুহে হাঁহ কুকুৰা পালন কৰে, তাৰপিছত নগা লোকসকলে আহি নগা দুৰ্বৃত্ত আহি পিনি সেই বস্তুখিনি আচলতে কাঢ়ি লৈ গৈছে। তাৰপিছতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, ইয়াক কেতিয়াও হ'ব নোৱাৰে। আজি তাৰিখত আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই হওক বা দল সংগঠনৰ আমি একত্ৰিত হৈ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি তেখেতসকলক আমি প্ৰশ্ন উত্থাপন কৰিছে কেতিয়া সমাধান কৰি দিব, কিমান পৰ্যায়ত গ'লে সমাধান কৰিব তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু অসম চৰকাৰক আমি সকলোৱে প্ৰদান কৰিছোঁ যে আজি তাৰিখৰ পৰা বাজেট অধিৱেশন হৈছে তাত এই বিষয়টোৱে আচলতে পূৰ্ণতা লাভ কৰিব লাগিব আৰু অসম চৰকাৰৰ অসম মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কেনেধৰণে আলোচনা কৰিব, কি কৰিব সেইটো আমি নাজানো। গতিকে আমাৰ সীমান্তৱৰ্তী মানুহক কিন্তু আশ্বস্ত কৰিব পৰাকৈ সীমা সমস্যা সমাধান কৰি দিব লাগিব, তাৰ বিৰুদ্ধে আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। কোন সংগঠন নিশ্চিতভাৱে আজি আমি কাৰ্যসূচী আজি যোৱা বৃহস্পতিবাৰৰ পৰা আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আপোনালোকৰ আগত অৱগত কৰিছোঁ। ধাৰাবাহিকভাৱে আমি কৈছিলোঁ যে সোমবাৰৰ পৰা আমাৰ কাৰ্যসূচী ৰূপায়ণ হৈ থাকিব, আজিৰ পৰা আমাৰ কাৰ্যসূচী ৰূপায়ণ হৈছে। ইতিমধ্যে সীমান্ত দণ্ডাধীশগৰাকীয়ে আমাক আশ্বস্ত কৰিছে যে ইয়াৰ পিছত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত নহয় আৰু তেখেতক আমি কৈছে ইয়াৰ পিছত যদি তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিবলগীয়া হয় এতিয়ালৈকে আমি গণতান্ত্ৰিক পন্থাৰে কিন্তু আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ পিছত যদি তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিবলগীয়া হয় ইয়াৰ আমি কেইবাটা দল সংগঠনে আমি একত্ৰিত হৈ যেনেধৰণে সংগ্ৰাম কৰিব লাগিব, লাগিলে অৰ্থনৈতিক অৱৰোধে হওক, নগালেণ্ডলৈ যোৱা যিকোনো যান বাহনে হওক আমি বন্ধ কৰি দিয়াৰ যিকোনো পৰ্যায়ত যাবলৈ আমি বাধ্য হ'ম আৰু অগণতান্ত্ৰিক প্ৰক্ৰিয়া লাগিলে আন্দোলন কৰিবলগীয়া হ'লেও আমি কিন্তু আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।